হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে নিশ্চয়। বন্ধুসকল, বৰ্তমান মই ঘৰতে বহি আছোঁ, দেখিছে আৰু মানে যিহেতু গৰমটো আৰু বেছিকৈ পৰিছে, সেই গতিকে আৰু তোমালোকে থাম্বনেইলটো চাই কিনে গম পাইছে নিশ্চয় চাগে কিহৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। যিটো চৰকাৰে অনলাইন গেম, অফলাইন গেমৰ ওপৰত যিটো আইন আনিছে তাৰ ওপৰতে ভিডিঅ'টো বনাইছোঁ। তোমালোকে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা মাৰি দিবা, ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু মানে ভিডিঅ'টো চাই তোমালোকৰ নিজৰ কমেণ্ট দিবা লাষ্টত। তো বন্ধুসকল, এই আইনখন মানে যিখন আনিছে চৰকাৰে আইনখন, এইখন মানে চৰজমিন যোৱা অধীনত 1867 অনুচ্ছেদৰ যিটো মানে অফলাইনে হওক বা অনলাইনে গেম হওক, এই গোটেইকেইটাৰ ওপৰতে আহিছে। তোমালোকে ভাবিছা যে অনলাইনৰ ওপৰত অকল আহিছে বুলি, এইটো নহয়। অনলাইন মানে অনলাইন দুটা ওপৰতে আহিছে। এতিয়া আমি প্ৰথমতে কথা পাতিব লাগিব অফলাইন কোনবিলাক হ'ল, যিবিলাক ৰাজহুৱা স্থান, যেনে ধৰি লওক এতিয়া ডাছ খেল, ডাবল গুটি, এনেকুৱা বিভিন্ন ধৰণৰ গেম আছে, তোমালোকে যদি নিশ্চয় জানা। এইবিলাকৰ ওপৰত, এইবিলাকত যোনে মানে খেলাব, যিবিলাকে খেলটো খেলাব, যিবিলাক অনাৰ হ'ব এইবিলাকৰ, তেওঁলোকৰ ওপৰতো এইবিলাক বিহিত ব্যৱস্থা 3 মাহ জেল আৰু 200 টকা ফাইন। আৰু এই ব্যক্তিজনে যদি নেক্সটবাৰ যদি প্ৰথমবাৰ ধৰাৰ পিছত আকৌ যদি নেক্সটবাৰ আকৌ যদি খেলায় সেই খেলটো, আকৌ যদি ধৰা পৰে, তেতিয়া এই মানে তাৰ 200 টকা যিটো ফাইন আছিলে সেইটো ডাবল হৈ যাব পাৰে, আৰু যিটো জেল মানে শাস্তি আছিলে সেইটো মানে বৃদ্ধি হৈ যাব পাৰে। সেই গতিকে সেইবিলাকৰ অকণ দূৰত থাকিবলৈ, আৰু যি মানে এইবিলাকত অংশগ্ৰহণ কৰিব, যিসকলে মানে ধৰি লওক এতিয়া যিসকলে মানে অংশগ্ৰহণ কৰিব, যিসকলে পাৰ্টিচিপেট কৰিব খেলটোত, তেওঁলোকৰ ওপৰতো মানে বিপদ আহিব পাৰে। সেই গতিকে আৰু অকণমান আঁতৰত থাকিব লাগে। এইটো হৈ গ'ল অফলাইনৰ ওপৰত। এতিয়া আমি অনলাইনৰ ওপৰত কথা পাতিম। অনলাইন কোনবিলাক হৈ গ'ল, এতিয়া তোমালোকে গম পাইছে অনলাইন কোনবিলাক হ'ব বুলি। তো অনলাইন মানে যিসকলে এপটো বনায়, ৱেবছাইটটো বনায়, যিসকলে মানে প্লে' ষ্টৰত এৰি দিয়ে আৰু গুগলত এৰি দিয়ে, আৰু সেইসকলৰ ওপৰত তেওঁলোকৰ ওপৰত 1 কোটি টকা ফাইন আৰু 3 বছৰ জেল। তো সেইকেইটা এতিয়া হৈ গ'ল। যিসকল মানে ইয়াত প্ৰমোট আমিতো দেখিয়ে থাকোঁ, স্পনচাৰ কৰে, মানে যিসকলে বিজ্ঞাপন দিয়ে ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউবত, তোমালোকে দেখিয়ে থাকা। মানে এনেকৈ বহুত পাই থাকোঁ আমি যে মোৰ এপটো ডাউনলোড কৰা বা 200 টকা 300 টকা পাই যে এই স্পেণ্ড কৰিলে ইমান টকা পাবা, আমুক টকা পাবা, তাৰমানে ধেৰ কৰি থাকে আৰু। তো তেওঁলোকৰ ওপৰতো এইটো আইনে মানে ব্যৱস্থা ল'ব, আৰু তেওঁলোকৰ ওপৰত শাস্তিটো 3 বছৰ জেল আৰু মানে 50 লাখ টকা ফাইন তেওঁলোকৰ ওপৰতো হ'ব। তো এই আইনটো অনাৰ মানে মূল উদ্দেশ্যই হ'ল যে দেশৰ সমাজখন সুৰক্ষিত কৰি ৰখা, আৰু বিশেষকৈ নৱপ্ৰজন্মক সুৰক্ষিত কৰি ৰখা। তো মই মানে আইনখনক সমৰ্থন কৰিম, কাৰণ এইখন আইন ভাল এখন আইন আনিছে। কাৰণ গোটেই মানে যিমান এইবিলাক বেটিং এপ চব বন্ধ কৰি দিব লাগে, আৰু যিমান এইবিলাক এইবিলাকৰ প্ৰতি কিমান মানে আকৰ্ষিত হয়, আৰু তোমালোকে নিশ্চয় গম পোৱা। আৰু এইবিলাক মানে গোটেই ফেচবুক, ইনষ্টাগ্ৰাম আৰু এইবিলাক গোটেই এইবিলাকৰ পৰা ভৰ্তি হৈ থাকে। তো তোমালোকে সমৰ্থন কৰা নকৰা, তোমালোকৰ নিজৰ কমেণ্ট জনাব পাৰা। আৰু তোমালোকে ভাবিছা যদি মই মনে মনে খেলিম, মোৰ একো আপত্তি নাই বুলি, কিন্তু তোমালোকৰ এইটো ভুল ধাৰণা। কাৰণ তুমি যদি খেলিবা, তোমাৰ লেনদেন টকা পইচাটো হ'বই। এইটো যদি এনেকুৱা যদি বেংকৰ লগত কানেকশ্যন বা লেনদেন বেছি এক্টিভিটি চৰকাৰে পাই থাকে, আৰু চৰকাৰৰ এইটো তোমাৰ বেংকৰ ওপৰত তুমি কিমান টকা তোমাৰ আছে, সেই কিমান নাই তুমি চব জানে চৰকাৰে। সেই গতিকে আৰু তোমালোকে যদি খেলিব বিচাৰা, তোমাৰ যদি বেংকৰ লগত লেনদেন যদি বেছি বা এইবিলাক এপৰ লগত এক্টিভিটি বেছি হয়, তেতিয়াহ'লে তোমাৰ বেংক একাউণ্টখন ফ্ৰিজ হৈ যাব মানে চান্স থাকিব বা হৈ যাব পাৰে। সেই গতিকে নিজেই আৰু সাৱধান হৈ থকাটো বেছি ভাল। তো ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক এটা মাৰি দিবা। তো ভিডিঅ'টো ইমান নবলাইছোঁ।